নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 23 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজি ঘোষণা হ'ব অসমৰ 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল। পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা। ইতিমধ্যে প্ৰকাশ পাইছে নিৰ্বাচনৰ ফলাফল। আমি A to Z আমি এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। বিহাৰীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ জয়লাভ। আমি নিৰ্বাচনৰ এটা আপডেট জনোৱাৰ চেষ্টা কৰিছো। ৰিজাল্ট ব্ৰেকিং। বিহাৰীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ জয়লাভ। গুৰুত্বপূৰ্ণ খবৰ। 50,947টা ভোটত জয়লাভ সাব্যস্ত কৰিছে দিগন্ত ঘাটোৱালে। এটা ব্ৰেকিং নিউজ। পলিটিকেল ডাঙৰ খবৰ এই মুহূৰ্তত। 41,896টা ভোট লাভ কৰে কংগ্ৰেছৰ জয়ন্ত বৰাই। ডাঙৰ খবৰ। 9,051টা ভোটত পৰাস্ত কংগ্ৰেছৰ জয়ন্ত বৰা। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। বঙাইগাঁৱত দীপ্তিময় চৌধুৰীৰ নিশ্চিত বিজয়। 27,000 ভোটত অগ্ৰগতি দীপ্তিময় চৌধুৰীৰ। বিগ পলিটিকেল ব্ৰেকিং নিউজ। চামুগুৰিত তানজিল হুছেইনৰ অগ্ৰগতি। ইতিমধ্যে ৰিজাল্ট আপডেট ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। চামুগুৰিত তানজিল হুছেইনৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। 531টা ভোটত পিছ পৰি ৰৈছে দীপুৰঞ্জন শৰ্মা। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। ধলাইত আপডেট জনোৱাৰ চেষ্টা কৰিছো। ধলাইত এইবাৰ নিহাৰ ৰঞ্জন দাসৰ অগ্ৰগতি। ধলাই সমষ্টিৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। 3,000 ভোটত অগ্ৰগতি নিহাৰ ৰঞ্জন দাসৰ। ব্ৰেকিং নিউজ। চিডলিত নিশ্চিত জয়ৰ দিশে নিৰ্মল কুমাৰ ব্ৰহ্ম। ইফালে 34,000 ভোটত অগ্ৰগতি নিৰ্মল কুমাৰ ব্ৰহ্মৰ। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। বিহালীত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ বৃহৎ জয়লাভ। আৰু এটা খবৰ হৈছে ৱানাডত দখলৰ দিশে এতিয়া প্ৰিয়ংকা গান্ধী। 2 লাখৰো অধিক ভোটত আগবাঢ়ি গৈছে প্ৰিয়ংকা গান্ধী। ৰিজাল্ট ব্ৰেকিং। ৱানাডত দখলৰ দিশে এতিয়া প্ৰিয়ংকা গান্ধী। ৱানাড দখল কৰাৰ দিশে আগবাঢ়িছে প্ৰিয়ংকা গান্ধী। 2 লাখ ভোটত আগবাঢ়ি গৈছে প্ৰিয়ংকা গান্ধী। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। এবাৰ প্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ বৃহৎ সফলতা লাভ কৰিছে প্ৰিয়ংকা গান্ধীয়ে। ব্ৰেকিং নিউজ। সকলোকে পিছ পেলাই ৱানাডত শীৰ্ষত আছে কংগ্ৰেছ। আমি জনাই গৈছো ৱানাডত দ্বিতীয় স্থানত আছে কমিউনিষ্ট দলৰ প্ৰাৰ্থী। তৃতীয় স্থানত বহু পিছ পৰি ৰৈছে বিজেপি প্ৰাৰ্থী নব্যা হৰিদাস। ৰাহুল গান্ধীয়ে ৱানাড এৰাৰ পিছত উপ নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰিয়ংকা গান্ধীয়ে দেখুৱালে চমক। বিগ পলিটিকেল ব্ৰেকিং নিউজ। সকলোকে আচম্বিত কৰি বৃহৎ ব্যৱধানত আগবাঢ়ি গ'ল প্ৰিয়ংকা গান্ধী। ইফালে চামুগুৰিত কংগ্ৰেছৰ তানজিল হুছেইনৰ 6,259টা ভোটত অগ্ৰগতি। আমি জনাই গৈছো ডাঙৰ খবৰ। চামুগুৰিত পুনৰ অগ্ৰগতি কংগ্ৰেছৰ। চামুগুৰিত আকৌ পিছ পৰিছে বিজেপি। ইফালে 2 ৰাজ্যত বেয়াকৈ মুখ টেকেচা খাইছে বিজেপিয়ে। আমি অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 2 ৰাজ্যত বেয়াকৈ মুখ টেকেচা খাইছে বিজেপিয়ে। বিগ পলিটিকেল ব্ৰেকিং নিউজ। উপ নিৰ্বাচনৰ 2 ৰাজ্যত শোচনীয় পৰাজয়ৰ দিশে বিজেপি। ডাঙৰ খবৰ। পাঞ্জাৱ আৰু পশ্চিমবংগত বিজেপিৰ মুখ টেকেচা। তুলিচাত হৈছে বিজেপি। এটা সমষ্টিটো আগবাঢ়িব নোৱাৰিলে বিজেপিয়ে। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। পাঞ্জাৱত কংগ্ৰেছৰ 1টা আৰু আপত 3 সমষ্টিত অগ্ৰগতি। পাঞ্জাৱত কংগ্ৰেছে মাত্ৰ 1টা আৰু আপত 3 সমষ্টিত অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। পশ্চিমবংগৰ 4 সমষ্টিত টিএমচিৰ জয়। 2 সমষ্টিত অগ্ৰগতি। আনফালে অসমত 5 সমষ্টিৰ 3 সমষ্টিত ইতিমধ্যে জয় বিজেপি মিত্ৰজোঁটৰ। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। আন 2 সমষ্টিত তুমুল প্ৰতিদ্বন্দ্বিতা আৰম্ভ হৈছে। 2 ৰাজ্যত বেয়াকৈ মুখ ঠেকেচা খাইছে বিজেপিয়ে। আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত জোকাৰিজুই এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে। এবাৰ 4জনক হত্যা কৰা ঘটনা এতিয়া ৰাজ্যত জোকাৰি গৈছে। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত জোকাৰি যোৱা ভয়ংকৰ হত্যাকাণ্ডক লৈ চাঞ্চল্যৰ বিৰাজ ঘটিছে। কিন্তু একেলগে 4জনক দুৰ্বৃত্তই হত্যা কৰিছে। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। 4জনক একেলগে হত্যা কৰা হৈছে। একেটা পৰিয়ালৰে 3গৰাকী সদস্যক হত্যা কৰা হৈছে আৰু আন এগৰাকীকো উদ্ধাৰ কৰা হৈছে। মুঠ 4গৰাকীক হত্যা কৰাৰ সন্দেহ। একেলগে উদ্ধাৰ হৈছে আন এজনৰ নিথৰ দেহ।
ৰক্তাক্ত অৱস্থাৰ সৃষ্টি হৈছে। আমি জনাই আছো এটা গাৰ নোম শিয়ৰি উঠা ঘটনা। নগাঁৱৰ গৰাজানত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এটা কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছে নিহত গুণধৰ চৰকাৰ, চুৰধনী চৰকাৰ আৰু দেৱাস্মিতা চৰকাৰ। ঘৰত চলি আছিল জ্যেষ্ঠ কন্যা নৱস্মিতা চৰকাৰৰ বিবাহৰ প্ৰস্তুতি। আৰু বুধবাৰে গুণধৰ চৰকাৰৰ জ্যেষ্ঠ কন্যা নৱস্মিতাৰ আছিল বিয়া। প্ৰেমজনিত কাৰণত হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। প্ৰেমজনিত কাৰণত হত্যাকাণ্ডৰ সন্দেহ একাংশৰ। পৰিয়ালৰ 3জনৰ লগতে উদ্ধাৰ হৈছে অনুপম সূত্ৰধৰৰ নামৰ এগৰাকী লোকৰ মৃতদেহ। নৱস্মিতা চৰকাৰ আৰু ভাতৃ গৈছিল বিবাহৰ বজাৰলৈ আৰু অনুপম সূত্ৰধৰৰ সৈতে গুণধৰ চৰকাৰৰ পৰিয়ালৰ আছিল সংঘাত আৰু দুয়োপক্ষই প্ৰতিপক্ষৰ বিৰুদ্ধে দিছিল গোচৰো। তাৰ পিছত এনেধৰণৰ কাণ্ড সংঘটিত হোৱাৰ পিছত এতিয়া ৰাজ্য জোকাৰি গৈছে। আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে শ্ৰীভূমিলৈ সলনি কৰা হল কৰিমগঞ্জৰ নাম। জিলা আয়ুক্তৰ নাম ফলকতো সাল সলনি কৰা হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 2024 চনৰ 21 নৱেম্বৰত ৰাজ্য সচিবালয়ৰ পৰা পোৱা এক নিৰ্দেশনাৰ পাছতে কৰিমগঞ্জ জিলাৰ নাম আনুষ্ঠানিকভাৱে শ্ৰীভূমিলৈ সলনি কৰা হৈছে। এই ঘোষণাৰ পিছতে সমগ্ৰ জিলা সদৰত ক্ষীপ্ৰ পদক্ষেপৰ সূচনা হৈছে। চৰকাৰী কাৰ্যালয়সমূহে নিজৰ চাইনবোৰ্ড উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰথমটো চাইনবোৰ্ড সলনি কৰা হৈছিল পূৰ্বৰ কৰিমগঞ্জ পৌৰসভাৰ জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত পৰম্পৰাগত গায়ন বায়ন প্ৰদৰ্শনৰ সৈতে। জিলা উপায়ুক্তৰ কাৰ্যালয়, আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয় আৰু অন্যান্য চৰকাৰী কাৰ্যালয়ৰ চাইনবোৰ্ডেও অনুসৰণ কৰে। জিলা উপায়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীয়ে সকলো অনুষ্ঠান আৰু প্ৰতিষ্ঠানক অতি সোনকালে নতুন নাম শ্ৰীভূমি কৰিবলৈ চাইনবোৰ্ড আপডেট কৰিবলৈ আহ্বান জনাইছে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে উপ নিৰ্বাচনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ পত্নীৰ বৃহৎ জয়লাভ। মেঘালয়ৰ উপ নিৰ্বাচনত জয়লাভ কৰিলে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ পত্নী মেহতাব চান্দি আগিতুক চাংমাই। মেঘালয়ৰ গাম্বিগিৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিছে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ পত্নী মেহতাব চান্দি চাংমাই। নেশ্যনেল পিপলছ পাৰ্টিৰ প্ৰাৰ্থী মেহতাবে মুঠ 12,678টা ভোট লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ সাদিয়া ৰাণী চাংমাই মুঠ 8,084টা ভোট লাভ কৰিছে। সৰ্বমুঠ 4,591টা ভোটৰ ব্যৱধানত মুখ্যমন্ত্ৰীৰ পত্নী মেহতাব চান্দি চাংমাই জয়লাভ কৰিবলৈ সক্ষম হৈছে।